Jack, I'm flying. তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মানে গধূলিৰ পৰা কাৰণ আপোনালোকে যদি থিয়েটাৰ চাই বহুত বেছি ভাল পায় তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে আজি আমি গৈ আছোঁ কোহিনুৰ থিয়েটাৰ য'ত মানে 50 বছৰ মানে অতিক্ৰম কৰিলে এইবাৰ তো বহুত বেছি ভাল লাগিব তাত গৈ কিনে সকলোৰে পৰা মানে কোন এক্টৰ কি সকলো জানিব চেষ্টা কৰিম সেইকাৰণে হৈছে কোহিনুৰ থিয়েটাৰৰ মেইন গেট ইয়াৰে পৰা এনেকৈ সোমাই যাব লাগে এনেকৈ যায় হয় দিয়ে অলপমান সোমাই গ'লে এনেকৈ পাই যাম আমি তো মোৰো বহুত বেছি এক্সপিৰিয়েঞ্চ নাই বাৰু থিয়েটাৰৰ ওপৰত কিন্তু তথাপি আপোনালোকক বাইক লৈ অলপ মানে দেখাবলৈ চেষ্টা কৰিম আৰু যি পাৰোঁ সেয়ে ইয়া কি ধুনীয়া আছে এটা পৰ্ব চলি আছে চাওক এয়া মানে সেই আৰু তো বলক যাই থাকোঁ একেলগে তো ইয়াতে একদম গান চান বাজি আছে বহুত বেছি হাল্লা কৰা নাই যেনেহেন কি আছে দুই এটা বাইক ল'বলৈ চেষ্টা কৰোঁ তো ইয়াতে অকণমান মানে গান চান চলি আছে সেইকাৰণে দেখাই দিলোঁ এয়া অৱশ্যে বাহিৰৰ পৰিৱেশ এতিয়া ভিতৰত সোমাম বাৰু মানে তাৰে আগতে বাহিৰততো অলপ দেখাই লৈছোঁ তাৰপিছত ভিতৰত মানে 50 বছৰত কোহিনুৰ থিয়েটাৰ ঘটিছে এতিয়া ভিতৰত যাম কি আল্টিমেট এটা পৰিৱেশৰ সৃষ্টি হৈছে কোহিনুৰ থিয়েটাৰ 50 বছৰ হ'ল কি ক'ব আচলতে গৌৰৱোজ্জ্বল 50 বছৰ যিহেতু 50 বছৰ এখন থিয়েটাৰ অতিক্ৰম কৰাটো বহুত ডাঙৰ কথা কাৰণ এটা সময়ৰ যি থিয়েটাৰ আছিলে এতিয়া কালক্ৰমত থিয়েটাৰৰ গতিবোৰ বেলেগ ফালে গৈ আছে আৰু সেই গতিৰ মাজতো যে এটা মানে স্থিতি লৈ আছে কোহিনুৰ থিয়েটাৰ সেইটো ডাঙৰ কথা আৰু এইবাৰ খুব ভাল হ'ব বুলি আশা কৰিছোঁ যিহেতু যিটো ষ্টাফ মৃদুলদা বিশেষকৈ মৃদুলদাই যিটো মানে সেনাপতি হিচাপে লৈ পেলাই যিসকল ৰণুৱাক লৈ গৈছে খুবেই এইবাৰ নাটক ভাল হ'ব বুলি মই আশাবাদী আৰু দৰ্শকেও গোটেইখন নাটক আদৰি ল'ব আৰু এই 50 বছৰ নহয় 100 বছৰ হওক কোহিনুৰ মানে যিটো যাত্ৰা আছে সেয়া অক্ষুণ্ণ থাকক গৈ থাকক তাৰে আশা কৰিলোঁ তো সেইটোৱে কোহিনুৰ থিয়েটাৰৰ একদম 50 বছৰ নহয় 100 বছৰ হওক সেইটোৱে কামনা কৰিছোঁ আমাৰ তৰফৰ পৰা তো এয়া হৈছে একদম আখৰা গৃহৰ ভিতৰৰ পৰিৱেশ বহুত বেছি উখল মাখল হৈ আছে অকণমান সেইকাৰণে ভইচ ডাবিং কৰি দিছোঁ এইবিলাক চব মানে যথেষ্ট আশাবাদী যিহেতুকে এখন ভ্ৰাম্যমান থিয়েটাৰে 50 বছৰ ভৰি দিয়াটো ভ্ৰাম্যমানৰ কাৰণে বা অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ কথা আৰু অসমবাসী ৰাইজৰ মৰম আশীৰ্বাদৰ বাবে হয়তো আজি 50 বছৰলৈকে ভৰি দিব লগা হৈছে আৰু খুব আশাবাদী আমি তিনিখন নাটকে ব্যতিক্ৰমী হ'ব আৰু যিহেতুকে বৰ্তমান সময়ত কোৱা গৈছে যে নাটকৰ মাদকতা হেৰাই গৈছে কোহিনুৰৰ ফালৰ পৰা সদায় চেষ্টা কৰা হয় যে নাটক যাতে হেৰাই নাযায় যদিও কাৰিকৰী কৌশল দেখুওৱা হয় নাটক হৈ থাকে যাতে তাৰ গুৰুত্ব ৰতন লহকৰদেৱেও দি আহিছে আৰু তপন লহকৰেও দি আহিছে গতিকে আমি আৰ্টিষ্ট হিচাপে 100% আমি দিবলৈ চেষ্টা কৰিম আৰু ভাবোঁ অসমবাসী ৰাইজে যাতে বিমুখ হ'ব লগা নহয় বাকী মেইন কথা টাইটানিক যিখন নাটে মানে কোহিনুৰৰ মঞ্চত খলকনিৰ সৃষ্টি কৰি গৈছে তো সেইখন নাট সেই আগৰ দৰে মানে যিটো কৰিছিল আগতে আগৰ আৰ্টিষ্টখিনি যিহেতু বেলেগ আছিল তো আপোনালোকে সেইখিনি পাৰিম বুলি যিখিনি সাহস কৰি কিনে এইবাৰ কৰিব লৈছে তো পাৰিবনে দৰ্শকক সেনেকুৱা আমোদ দিব নিশ্চয় যিহেতুকে আমি কৰিম বুলি সাহস লৈছোঁ পাৰিম বুলি সাহস লৈছোঁ কৰিব লাগিবই হয়তো তেওঁলোকতকৈ অলপ ব্যতিক্ৰম হ'ব বা বেলেগ হ'ব কিন্তু নিশ্চয় দৰ্শকে ভাল পাব বুলি আশা বাকী শেষৰ ফালে অকণমান এটা বস্তু লাগে বিবেক আই লাভ ইউ সেইখিনি অকণমান দি দিব পাৰিব এইটো বিবেক কোন আকৌ জেক আই এম ফ্লাইং এইটো আপোনালোকে নিশ্চয় গম পায় সেইটো এটা টাইটানিকৰ বহুত খুব সুন্দৰ এটা সংলাপ গতিকে ভাল লাগিব আপোনালোক আহিব নিশ্চয় লগ পাম মঞ্চত সেইপিনে একদম চাব পাৰে পুৰা দৰ্শকবিলাকো আহি গৈছে এনেকৈ সেইপিনে চাব পাৰে গোটেইবিলাক হৈ গৈছে আৰু আগত খোৱাই আছে মানে আগত অকণমান দেৰিকৈ খাব যাম বাৰু বৰ্তমান মানে আমাৰ মেইন মানে সেইখিনি কৰিলোঁ আৰু গেছ এটা কথা কওঁ মোৰ মানে থিয়েটাৰৰ প্ৰতি বহুত বেছি এক্সপিৰিয়েঞ্চ নাই সেইকাৰণে বহুত বেছি কুৱেশ্যন এইবিলাক মই ল'ব পৰা নাই আমাৰ বিন্দাস দামৰা যি আছে সি কিবা কিবি সুধিছে তো মানে সেই দামৰাই যি সুধিছে সেইবিলাক ইয়াত লগাইছোঁ বেয়া শব্দ ইউজ কৰিছোঁ বাৰু চৰি এনেকৈ থিয়েটাৰত আপোনালোকক যি দেখুৱাব পাৰিলোঁ দেখুৱালোঁ সি তাৰমানে খাই ল'ম মানে খানা আহিছে মানক ভাই ঘৰত তেনেকৈ তো চাওক মোৰ কাৰণে একদম বহুত নতুন এক্সপিৰিয়েঞ্চ এইটো এনেকৈ আহি পোৱা নাছিলোঁ বাকী এনেকৈ কি দেখুৱাব পাৰিলোঁ কি নোৱাৰিলোঁ নাজানো কিন্তু আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু শেষত খানাটো খাই দিলোঁ এনেকৈ মানে আগবাঢ়ি যাওক 100 বছৰ হওক এনেকৈ কোহিনুৰ থিয়েটাৰৰ তাকে কামনা কৰি আজিৰ এই ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ সেয়ে আৰু দে মানে দে হ'ব দে